হয়, আজি বিজয়া দশমী আৰু বিজয়া দশমীৰ আজি এই মুহূৰ্তত এতিয়া ষষ্ঠীত প্ৰতিষ্ঠা হোৱা দেৱীক এতিয়া বিসৰ্জনৰ যি সময়, সেই সময় আহি পাইছে। তাৰ প্ৰাক মুহূৰ্তত এতিয়া আমি কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ তিতাবৰৰ। আমি যদি অকণমান যদি আগলৈ যাব পৰা হয় আমি দেখুৱাবলৈ যত্ন কৰিম যে এতিয়া সকলো ওলাই আহিছে, যিহেতু ষষ্ঠীত প্ৰতিষ্ঠা হোৱা দেৱীক সকলোৱে আৰাধনা কৰাৰ পাছত অৱশেষত আজি বিজয়া দশমীৰ দিনটোত এতিয়া বিদায়ৰ যিটো পৰ্ব, সেই পৰ্ব এতিয়া আহি পৰিছে আৰু খন্তেক সময়ৰ পাছতে বিদায় দিয়া হ'ব। গতিকে আমি যদি দেৱী মৃন্ময় প্ৰতিমা আমি শেষ কৰাৰ বাবে আমি দেখুৱাবলৈ যত্ন কৰিম, যিহেতু আৰু এতিয়া সকলোৱে আৰাধনা কৰিছে আৰু মহিলাসকল আহিছে, সকলোৱে তেওঁ বৈদিক যিটো নীতি নিয়ম বা সেই সকলোখিনি এতিয়া এই মুহূৰ্তত কৰি থকা দেখিবলৈ পোৱা গৈছে। সকলো আহিছে এই মুহূৰ্তত ওলাই আহিছে, যিহেতু অতি উলহ মালহেৰে যি পালন কৰা যি দুৰ্গোৎসৱ, দুৰ্গোৎসৱখিনি দেৱী দুৰ্গাৰ যি আৰাধনা, সেই আৰাধনা এতিয়া অন্ত পৰাৰ দিশে গতি কৰিছে। অকণমান যদি আমি দেখুৱাব পৰা হয় যে সুবিধা হ'ব, যিহেতু যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ মাজতে বা তিতাবৰত দুৰ্গোৎসৱৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছিলোঁ প্ৰাঞ্জল দৰ্শকক যে দুৰ্গোৎসৱী দেৱী দুৰ্গাক আৰাধনা কৰা হৈছিল। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ, অকণমান যদি দেখুৱাব পৰা হয় যে সকলো আহিছে আৰু বিসৰ্জনৰ প্ৰাক মুহূৰ্তত এতিয়া এইদৰে এতিয়া সকলোৱে দুৰ্গোৎসৱী দেৱী দুৰ্গাৰ চৰণত শেষবাৰৰ বাবে অন্তিমবাৰৰ বাবে তেওঁলোকে চৰণত শৰণ লৈছে, সেৱা লৈছে, আঁঠু লৈছে আৰু সকলোৱে কামনা কৰিছে যাতে বছৰটো যাতে কুশলে যাওক। তেওঁলোকে কামনা কৰিছে সকলো অপায় অমংগল নাশ কৰক, সমাজলৈ এটা শান্তি বাতাবৰণ কঢ়িয়াই আনক, এনেধৰণে এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে। মহিলাসকলে তেওঁলোকে আসন গ্ৰহণ কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু তেওঁলোকে এই মুহূৰ্তত এতিয়া যি দেৱী বন্দনা বা বৈদিক যি নীতি নিয়ম, সেই তেওঁলোকে এতিয়া এই মুহূৰ্তত এতিয়া উচ্চাৰণ কৰা পৰিলক্ষিত হৈছে। সকলো ওলাই আহিছে, আমি কিছু পৰিৱেশ দেখুৱাইছোঁ। আমি যত্ন কৰিম প্ৰাঞ্জল দৰ্শকসকলক। এতিয়া এইদৰে এতিয়া তেওঁলোকে বন্দনা কৰিছে। এইদৰে এতিয়া মহিলাসকল ব্যস্ত হৈ পৰিছে। সমান্তৰালত আমি যিসকল উদ্যোক্তা আছে, উদ্যোক্তাৰ লগত কথা পাতিম। যথেষ্ট এটা সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া চলি আছে। অকণমান যদি কথা পাতিব পৰা হয় যে ষষ্ঠীত প্ৰতিষ্ঠা হোৱা দেৱীক অৱশেষত এতিয়া বিসৰ্জনৰ সময় আহি পৰিছে, অনুভৱ কেনেকুৱা এই মুহূৰ্তত? মানে 4 দিন যেনেকুৱা ফূৰ্তি কৰিলোঁ, মাকটো বিদায় দিব লাগিব, কিন্তু বৰ বেয়াও লাগিছে। কিন্তু সৃষ্টিৰ যোনটো নিয়ম, যি আহিবহি যাব মাক লাগি, গতিকে আমি এতিয়া 9:30 পৰা আমাৰ বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 11:15 আমি কাকডোঙা ঘাটলৈ আমাৰ মা বিসৰ্জনৰ কাৰণে গৈ যাম। ধন্যবাদ জনাইছোঁ যে প্ৰকৃতিৰ যিটো নিয়ম আমি শুভেচ্ছা জনাইছোঁ। প্ৰকৃতিৰ যিটো নিয়ম যে যেনেকৈ আহিছে তেনেকৈ আমি বিদায় দিব লাগিব। গতিকে তেওঁলোকে যিটো আনন্দৰ সমান্তৰালভাৱে এটা দুখৰ বোজা তেওঁলোকে কঢ়িয়াইছে এই মুহূৰ্তত উল্লেখ কৰিছোঁ। বিজয়দা অকণমান যদি কথা পাতিব পৰা হয়, বিজয়দা অকণমান যদি কথা পাতিব পৰা সুবিধা হ'ব যে যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত অকণমান যদি কথা পাতিব পৰা হয় সন্মুখলৈ আহিলে সুবিধা হ'ব যে প্ৰকৃতিৰ নিয়ম, গতিকে আহিছে যেনেকৈ বিদায়ো দিব লাগিব, বিসৰ্জন দিব লাগিব। অনুভৱটো কেনেকুৱা? ধন্যবাদ। অনুভৱটো খুব সুন্দৰ হৈছে আৰু বিশেষকৈ আমাৰ এখন 83তম দুৰ্গা পূজা, তিতাবৰ সাপ্তাহিক সাৰ্বজনীন দুৰ্গা পূজা। এই পূজাখনৰ এটা মাহাত্ম্য আছে, ইয়াত সকলো মানুহে সন্মান কৰে। আমি ভাবোঁ যে এই পূজাখন খুব সাত্বিকভাৱে হয়, সেইকাৰণে ইয়াত মানুহৰ সমাগমটো বেছি আৰু আমিও সুখী। এই মানুহৰ সমাগম দেখি আমি নথৈ আনন্দিত। আজি দশমী, আমি 11টা বজাত আমি দুৰ্গা মূৰ্তি ইয়াৰ পৰা বিসৰ্জন দিম। তাৰ আগতে আমাৰ যিখিনি নীতি নিয়ম কৰণীয় আছে সেইখিনি আমি কৰাই লৈছোঁ আৰু মানুহে এইখিনি কৰি আছে। ইয়াৰ পাছত আমি বিসৰ্জন দিম। বৈদিক যিখিনি যিসমূহ নীতি নিয়ম, সেইসমূহ নীতি নিয়মসমূহ এই মুহূৰ্তত চলি আছে। আমি পুনৰবাৰ দেখুৱাইছোঁ পৰিৱেশ, যে পুনৰবাৰ দেখুৱাইছোঁ যে তিতাবৰ সাপ্তাহিক বজাৰ যি সাৰ্বজনীন পূজা মণ্ডপৰ যি পৰিৱেশ, সেই পূজা মণ্ডপৰ পৰিৱেশ পুনৰবাৰ দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত যিহেতু যথেষ্ট সুন্দৰভাৱে এই মুহূৰ্তত এতিয়া তেওঁলোকে যিটো বৈদিক যিটো নীতি নিয়ম, সেই নীতি নিয়ম অনুসৰি তেওঁলোকে এতিয়া কামসমূহ সমাপন কৰিছে। সমান্তৰালভাৱে সকলো আহিছে। এইবাৰ পূজাৰ যিটো পৰিৱেশ, সেই পূজাৰ পৰিৱেশত এইবাৰ কিন্তু ভক্তৰ যিটো উপস্থিতি হেৰেঙা দেখিবলৈ পোৱা গৈছিল প্ৰথম অৱস্থাত, কিন্তু পৰৱৰ্তী সময়ত কিন্তু পুনৰ সেই স্বাভাৱিক অৱস্থা বা পূৰ্বৰ সেই অৱস্থালৈ কিন্তু উভতি আহিছে আৰু যথেষ্ট ভক্তগণ আহিছে। আমি দেখুৱাইছোঁ দৰ্শকসকলক যে এতিয়া এইদৰে এতিয়া আমি যদি অকণমান বাহিৰলৈ যাব পাৰোঁ, বাহিৰতো আমি দেখুৱাম যে যথেষ্ট সংখ্যক লোক আহিছে, ভক্ত আহিছে। সকলোৱে এতিয়া তেওঁলোকে অন্তিমবাৰৰ বাবে তেওঁলোকে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ চৰণত এই মুহূৰ্তত শৰণ লৈছে, সেৱা লৈছে, আঁঠু লৈছে আৰু তেওঁলোকে সকলোৱে কামনা কৰিছে, সকলোৱে কুশল মংগল কামনা কৰিছে। আৰু এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া তিতাবৰ সাপ্তাহিক বজাৰ যিটো পৰিৱেশ, কেৱল ভিতৰতে নহয় বাহিৰতো তেওঁলোকে যথেষ্ট ভক্তগণ আহিছে।
এতিয়া এইদৰে এতিয়া পৰিৱেশ দেখুৱাই আছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক যে তিতাবৰ সাৰ্বজনীন যি বজাৰ পূজা মণ্ডপ সেই পূজা মণ্ডপৰ যি পৰিৱেশ সেই পূজা মণ্ডপ কাকত পাচনি অকণমান যদি কথা পাতিব পৰা হয় যে যথেষ্ট উলহ মালহেৰে উদযাপন কৰা হ'ল আৰু এই মুহূৰ্তত এতিয়া বিসৰ্জনৰ যিটো সময় আহি পৰিছে কেনেকুৱা লাগিছে অনুভৱ কি ক'ব? সঁচা কথা ক'বলৈ গ'লে এই পূজাখন 1938 চনৰ পৰা 38 চনতে স্থাপিত হোৱা বুলি আমাৰ এটা হেৰি আছে আৰু এই পূজাখন এটা গাম্ভীৰ্যপূৰ্ণভাৱে আমি পালন কৰোঁ কেইজনমান বিশেষ ব্যক্তিৰ লগ লাগি ৰাইজৰ যথেষ্ট সহায় সহযোগিতা আছে আৰু এই মুহূৰ্তলৈকে আমি সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি নিয়ম নীতিৰে পূজা বিসৰ্জন দিছোঁ আৰু এঘণ্টামানৰ ভিতৰতে আমাৰ বিসৰ্জনৰ কাম শেষ হ'ব। আমি আশা কৰিছোঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে আমি সুকলমে এই মূৰ্তিভাগ আমি বিসৰ্জন দিব পাৰিম। নিশ্চিতভাৱে যে সুকলমে বিসৰ্জন দিব পৰা হ'ব তেনেদৰে আশা প্ৰকাশ কৰিছে। অকণমান কথা পাতিব পৰা হ'ব নেকি? অকণমান যদি আহে সুবিধা হ'ব যিহেতু যথেষ্ট সুন্দৰ পৰিৱেশ এই মুহূৰ্তত দেৱী দুৰ্গতিনাখনি উলহ মালহেৰে আমি পূজা অৰ্চনা কৰিলোঁ অৱশেষত বিসৰ্জনৰ সময় অনুভৱ কেনেকুৱা এই মুহূৰ্তত? প্ৰথমতে সমূহ ৰাইজলৈ শাৰদ সম্ভাষণ জনাইছোঁ। অনুভৱ বিৰাটেই সুখী কাৰণ বিগত 2টা বৰ্ষ আমি ক'ভিডৰ মাজত পাৰ কৰিছোঁ আৰু এতিয়াও যদিও ক'ভিড শেষ হৈ যোৱা নাই সেই ভয়াৱহতাৰ মাজতো এইবাৰ পূৰ্ব বৰ্ষবিলাকতকৈ কমকৈ হ'লেও দুৰ্গা দেৱীৰ আয়োজন যি পূজাৰ আয়োজন সেয়া চলিছে গতিকে আমি সুখী হয় আৰু ইয়াতে অলপ সময়ৰ পিছতে দেৱী বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আমি আনন্দ কৰিবলৈ সেন্দুৰ খেলিবলৈ সাজু আছোঁ। নিশ্চিতভাৱে এতিয়া খন্তেক সময়ৰ পিছতে সেন্দুৰ খেলৰ যিটো পৰম্পৰাগত যিটো সেন্দুৰ খেল সেই সেন্দুৰ খেল ইয়াত অনুষ্ঠিত হ'ব কিন্তু তাৰ প্ৰাক মুহূৰ্তত এতিয়া এইদৰে এতিয়া সাজু হৈ উঠিছে দেৱী মাক বিসৰ্জনৰ বাবে। উল্লেখ কৰা হৈছে যে যিহেতু যোৱা বৰ্ষ তেওঁলোকে অসমবাসীয়ে বা ভাৰতবাসীয়ে দেশবাসীয়ে দুৰ্গোৎসৱ আয়োজন কৰিব নোৱাৰিলে উদযাপন কৰিব নোৱাৰিলে যিহেতু ক'ভিডৰ যিটো ভয়াৱহ পৰিস্থিতি এই বছৰ কিন্তু কিছু স্বাভাৱিক অৱস্থালৈ উভতি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া তেওঁলোকে উলহ মালহেৰে আয়োজন কৰিছে আৰু খন্তেক সময়ৰ পাছতে বিসৰ্জনৰ বাবে সাজু হৈছে। আমি পৰৱৰ্তী সময়ত প্ৰাগ নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম।